কৃষ্ণ 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 ওরা সন্ধুকিল কতক্ষণে দণ্ড ধৰি ভ্ৰমণে চাপিলা দৈত্যৰ কাকদণ্ডে মুণ্ড ভাঙি কালনা ভৰ কৃষ্ণ কৃষ্ণ এইদৰে আগৰ অধ্যায়ত আমাৰ উপৰোক্ত ব্যাখ্যাকাৰ প্ৰভুজনাই খুব সুন্দৰভাৱে দেৱতা আৰু দৈত্যৰ মাজত যি যুদ্ধ হৈছে তেওঁ জাগতিক ব্যাখ্যা পৰমাৰ্থিক ব্যাখ্যা একেলগে দান কৰি আমাক সকলোকে শ্ৰৱণৰ আনন্দ ইতিমধ্যে দি গৈছে ব্যাখ্যাকাৰ প্ৰভুজনলৈ আমি পুনৰ সেৱা জনাইছোঁ ইয়াত দেৱতা আৰু দৈত্য বা অসুৰৰ লগত দেৱতাসকলৰ যুদ্ধ হৈ আছে কোনে কাক বধ কৰিছে কোনে কাক ই বান নিক্ষেপ কৰিছে কোনে কাক কিহেৰে বান্ধি পেলাইছে ইয়াৰ এটা বিৱৰণ যিটো কাহিনী মানে এইদৰে মূল যুদ্ধ বা তুমুল ৰণ আৰু দৈত্যৰ মাজত এই অধ্যায়টো হৈ আছে প্ৰভুসকল আইসকল এই দেৱতা আৰু দৈত্যৰ যুদ্ধ আমাৰ দেহত অনবৰতে চলি আছে ধৰ্ম আৰু অধৰ্মৰ যিখন যুদ্ধ কেতিয়াবা ধৰ্ম জয় হয় অধৰ্ম পৰাজয় হয় আকৌ কেতিয়াবা যিখন যুদ্ধ আমাৰ ভিতৰত চলি আছে কেতিয়াবা অধৰ্ম জয় হয় ধৰ্ম পৰাজয় হয় বাধ্যত পৰি সন্তানৰ তাগিদা স্বামীয়ে ভাৰ্যাৰ তাগিদাত মাতৃয়ে পুত্ৰৰ তাগিদাত কেতিয়াবা আমাৰ বিবেকে গ্ৰহণ নকৰা কথাটো অনিচ্ছা স্বত্বেও গ্ৰহণ কৰা যায় তেতিয়া জানিব আপোনাৰ অধৰ্ম জয়ী হ'ল ধৰ্ম পৰাজয় দৈনিক কৰি থাকিও নামষাৰ গায়ো কেতিয়াবা পুত্ৰৰ হাতত আমি অনিচ্ছা স্বত্বেও পুত্ৰৰ মতটো আমি গ্ৰহণ কৰিলোঁ জানিব সেইদিনা আপোনাৰ ধৰ্ম পৰাজয় হৈ গ'ল অধৰ্ম জয় আমাৰ যুদ্ধ অনবৰতে চলি আছে ইয়াত দেখুৱাইছে দেৱতা জয়ী হ'ব আৰু দৈত্য পৰাজয় হৈছে ভাগৱতত যিমান দেৱতা আৰু অসুৰৰ মাজত যুদ্ধ হৈছে যিমানটা অধ্যায়ত সকলো অধ্যায়তে অসুৰ বা দৈত্য পৰাভূত বা পৰাজয় হৈছে আৰু দেৱতা অৰ্থাৎ দৈৱিক জয়ী হৈছে এতিয়া আমি ভকতসকল কেতিয়াও অধৰ্মৰ জয় হ'ব দিব নালাগে সদায় আমাৰ ধৰ্মৰ জয় হ'ব লাগে দৈৱী গুণৰ জয় হ'ব লাগে আসুৰিক কেতিয়াও প্ৰশ্ৰয় দিব নালাগে
যদি আখুৰিক প্ৰবৃত্তিক আমি প্ৰশ্ন দিওঁ অনবৰতে ৰাতিপুৱাহে নামঘৰ গালো আধা ঘণ্টা প্ৰসংগ ঠিকেই কৰিলোঁ বাকী 23.5 ঘণ্টা ঠিক আছে সন্ধিয়াও আধা ঘণ্টা গোসাইক দিলোঁ 24 ঘণ্টাৰ 1 ঘণ্টা গোসাইক দিলোঁ পুৱা আধা ঘণ্টা সন্ধিয়া আধা ঘণ্টা বাকী 23 ঘণ্টাই যদি খাওঁতে লওঁতে উঠোতে বহোতে পেমোতে উঠোতে সকলোতে কেৱল আখুৰি আৰু আখুৰি শান্তি কথা কেৱল আখুৰিকৰ শান্তি না আখুৰিকে কি ভাল পাই জানে অশান্তি ভাল পায় তাৰ প্ৰিয় বস্তুটো হ'ল আখুৰিক প্ৰবৃত্তিৰ মানুহবিলাকৰ প্ৰিয় বস্তুটো হৈছে অশান্তি হাইদণ্ড খৰিয়া কাজিয়া অলপ প্ৰিয় মানে কাজিয়া ভাল পায় আমাক এই অধ্যায়ৰ পৰা এইটোৱে আমাক ভাগৱতে শিক্ষা দিছে যে আমাৰ দেহত যি কাম ক্ৰোধ লোভ মদ মাৎসৰ্য ঈৰ্ষা অভিমান তিৰস্কাৰ অহংকাৰ দম্ভ দ্বেষ কপটতা নিন্দা ঘৃণা এই গোটেই বেয়া ঋতুসমূহ আছে তাক বলবৎ হ'ব দিব নালাগে পৰাক্ৰমী হ'ব দিব নালাগে কিহৰ দ্বাৰা ভকতিৰ দ্বাৰা গুৰু সেৱাৰ দ্বাৰা শ্ৰৱণ কীৰ্তন ভক্তিৰ দ্বাৰা সাধু সংকৰ মহিমাৰ দ্বাৰা সেৱাৰ অখৰ ভক্তিৰ অখৰ মহিমাৰ দ্বাৰা আমাৰ দেহত যি আখুৰিক প্ৰবৃত্তি আছে পাশবিক আছে তাক আমি কেতিয়াও বলবান দিব নালাগে তাক আমি নিয়ন্ত্ৰণত ৰাখিব লাগে কণ্ট্ৰল যিমান পাৰি নিয়ন্ত্ৰণ কেনেকৈ কৰিব তৃতীয় স্কন্ধ ভাগৱতত গুৰুজনাই স্বয়ং কৃপালু গুৰুজনাই মূল সংস্কৃত ভাগৱতৰ পদ অনুবাদ কৰি তৃতীয় স্কন্ধ ভাগৱত ধৰ্মত গুৰুজনাই কৈছে কেনেকৈ নিয়ন্ত্ৰণ কৰিব ইন্দ্ৰিয় হে ইন্দ্ৰিয় যিনি পাৰা আছে ইন্দ্ৰিয়বৰ্গ জিনা অৰ্থাৎ জয়যুক্ত হোৱাৰ কাৰণে ইন্দ্ৰিয়বৰ্গ বশীভূত কৰিবৰ কাৰণে যাৰ ইচ্ছা আছে উপায় সৎসংগ সবাৰে মূল জানিবা নৃপতি হৰিদ্বাৰৰ গংগাৰ পাৰত মহামুনিদেৱে পৰীক্ষিত প্ৰমুখ্যে ঋষি সমাজৰ আগত ভাগৱতৰ তথ্য ব্যাখ্যা ধৰিছে হে ঋষি ক্ষমা হে মহাভক্ত পৰীক্ষিত যদি ইন্দ্ৰিয় বৰ্গক জিনাৰ আছে তেনেহ'লে মূল মন্ত্ৰ মূল আশ্ৰয় কি হ'ব সৎসংগ সবাৰে মূল বা প্ৰধান কোনোবাই 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ কণ্ঠাগত কৰিছে যি সোধে তাকেই ক'ব পাৰে কিন্তু হয়তো তেওঁৰ সাধু সংগ নাই শৰণ ভজন নাই কেৱল পণ্ডিতৰ দৌৰাত চৰাইছিল পণ্ডিতৰ দৌৰাত্মৰে লোক সমাজৰ মন জয় কৰিছে মান সন্মান তেওঁ লাভ কৰিছে কিন্তু সাধু সংগ নাই
উদ্ধৱৰ প্ৰতি শ্ৰীকৃষ্ণৰ উপদেশ একাদশ স্কন্ধত ভগৱন্ত কৃষ্ণই বৈকুণ্ঠ প্ৰয়াণৰ প্ৰাক মুহূৰ্তত প্ৰাণ বান্ধৱ উদ্ধৱক কৈছে সখী কোনজন পণ্ডিত জানা মই কাক পণ্ডিত বুলি স্বীকৃতি দিওঁ মাৰ্ক দিওঁ কম নাজানিব পাৰে বিদ্যালয়ত নপঢ়িব পাৰে আক্ষৰিক জ্ঞান নাথাকিব পাৰে জাগতিক অৰ্থত পাণ্ডিত্য গুণ নাথাকিব পাৰে এইদৰে সুৰ ৰাগ ৰাগিনী ভাগৱত পঢ়িব নোৱাৰিব পাৰে বোলে সখী যদি তেওঁৰ সাধু শব্দ আছে বোলে সখী যদি তেওঁৰ শ্ৰৱণ কীৰ্তন ভক্তি হৃদয়ত আছে এৰা সখী সেইজন পণ্ডিত বুলি জানিবা তেওঁ পণ্ডিত আক্ষৰিক জ্ঞান নাই কিন্তু জগতৰ ঈশ্বৰে ঘোষণা দিছে সিদ্ধান্ত দিছে সেইজন পণ্ডিত যদি সাধু সংগ শ্ৰৱণ কীৰ্তন ভক্তি আছে বোলে সখী উদ্ধৱে সুধিছে মূৰ্খ তেনেহ'লে আক্ষৰিক জ্ঞান নজনাজনেও যদি পণ্ডিত স্বীকৃতি পায় তোমাৰ পৰা মূৰ্খ কাক কোৱা হয় বোলে সখী যাৰ সাধু সংগ নাই শ্ৰৱণ কীৰ্তন ভক্তি নাই শৰণ ভজন ভক্তি নাই কেৱল পাণ্ডিত্য ওলাইছে লোক সমাজত সেইজনে হে যদি চাৰি বেদ চৈধ্য শাস্ত্ৰ তথাপিতো সেই মূৰ্খ জানা মোৰ মত হেৰা সখী উদ্ধ যদি সাধু সংগ নাই শ্ৰৱণ কীৰ্তন ভক্তি নাই শৰণ ভজন ভক্তি নাই তেনেহ'লে যদি চাৰি বেদ চৈধ্য শাস্ত্ৰত কেৱল তথাপিতো সেই মূৰ্খ জানা মোৰ মত মোৰ সিদ্ধান্ত সেইজন মূৰ্খ বুলি জানিবা ভকতি ৰাজ্য মূল শৰণ ভজন ভকতি ৰাজ্য মূল শ্ৰৱণ কীৰ্তন কি শ্ৰৱণ নামঘৰত এই ঘৰৰ কথা পাতিম এজনী বাইদেৱে আন এজনীয়ে শুনিম সেয়াই শ্ৰৱণ নে নহয় ভগৱন্তৰ গুণ যশ লীলা চৰিত্ৰ যি শাস্ত্ৰত অন্তৰ্নিহিত হৈ আছে ভাগৱত ভগৱন্তৰ জন্মৰ পৰা বৈকুণ্ঠ প্ৰয়াণলৈকে লীলা মাধুৰ্যৰে যি শাস্ত্ৰত ভৰি পৰি আছে সেই গুণানুকীৰ্তন শুনাতে হ'ল শ্ৰৱণ আৰু যিয়ে গায় গোৱাটো হ'ল কীৰ্তন শ্ৰৱণ কীৰ্তন ভকতিৰ আদ্য মূল কমকে শুনক একাগ্ৰতাৰে শুনক কাৰোবাৰ হাতত সময় নাই একেৰাহে 4 ঘণ্টা বহি ভাগৱত শুনিবৰ কাৰণে কোনো অপৰাধ নাই মূৰটো দুৱাই আপুনি গৃহকৰ্মলৈ যাব ঘৰলৈও নাযাব বৈষয়িক তাগিদাই টানিও আছে মানুহজন বা মানুহজনীয়ে ইয়াত আছো বা আছে মনটো গৃহত গৈ সোমাইছে ইটো বাকী ৰ'ল সিটো বাকী ৰ'ল ওচৰজনী খুচিও আছে বাইদেউ পেহীদেউ খুৰীদেউ মাহীদেউ ঘৰলৈ যাব লগা আছে অপৰাধ কিন্তু নাম অপৰাধ কাৰোবাৰ যদি অসুবিধা আছে বৈষয়িক জঞ্জাল আছে গোপনে ভাগৱতৰ পৰা ফালে ভকতৰ ফালে গোসাঁই আসনৰ ফালে মূৰটো দুৱাই সেৱাটো জনাই গোপনে উঠি যাব পাৰি কোনো অপৰাধ কিন্তু অন্য কথা যাতে নাপাতে ভাৱনাটো যাতে অন্য বিষয়লৈ গুচি নাযায় লাগিলে কমকে শুনক একাগ্ৰতাৰে শুনক কমকে শুনক আস্থা নিষ্ঠা শ্ৰদ্ধাযুক্তভাৱে শুনক শ্ৰৱণৰ আনন্দ হৃদয়ত উপলব্ধি কীৰ্তনৰ আনন্দ
হৃদয়ত আহ্লাদিত হও তেতিয়া দৈত্য অসুৰবিলাকে মূৰ দাঙি উঠিব নোৱাৰে আমাৰ ভিতৰত যিবিলাক দৈত্যৰ যুদ্ধ হৈ আছে ভাগৱতত এতিয়া বিৰাট যুদ্ধ শব্দ ঘূৰাবই নোৱাৰি যিবা ওলটি যায় এনেকুৱা শব্দ কিছুমান আছে শুদ্ধ উচ্চাৰণ কৰাই জটিল দৈত্যবিলাকৰ নাম অসুৰবিলাকৰ নাম বৰ ধুনীয়া শুৱলা নহয় অসুৰ দৈত্যবিলাকৰ নামবিলাক অশুৱলা গুণে দৈত্য অসুৰ নহয় নামো তেওঁলোকৰ নাম যেনে কাম তেনে নামটো অশুৱলা আৰু দেৱতাবিলাকৰ গুণো শুৱলা দেখিবও ধুনীয়া আৰু নামবিলাকো ধুনীয়া বৰুণ ইন্দ্ৰ ব্ৰহ্মা ধুনীয়া নাম আৰু অসুৰবিলাকৰ নাম ইয়াত কিছুমান ঘূৰাবই নোৱাৰি ইমান জটিল নাম আমাৰ ভিতৰত সেই আসুৰিক প্ৰবৃত্তিবিলাকে সাৰ পাই থাকে কিছুমানৰ 24 ঘণ্টাই সাৰ পাই থাকে তেওঁলোকৰ আধ্যাত্মিক চেতনাটো ম্লান হৈ যায় সক্ৰিয় হৈ নাথাকে আৰু কিছুমানৰ আধ্যাত্মিক চেতনাটো সাৰ পাই থাকে আৰু আসুৰিক প্ৰবৃত্তিবিলাক নিষ্ক্ৰিয় হৈছে তেতিয়া ভকতজন আৰু বিপদত নপৰে যাৰ দেহত নৰদেহত আসুৰিক প্ৰবৃত্তি অনবৰতে সাৰ পাই থাকে জাগ্ৰত হৈ থাকে বা আনক আসুৰিক প্ৰবৃত্তিৰে কথা কৈ ভাল পায় আসুৰিক প্ৰবৃত্তি প্ৰদৰ্শন কৰি ভাল পায় একচুৱেলি লোকে চাবচোন আসুৰিক হোৱাই নহয় আকৌ লোকালোকক আসুৰিক গুণটো দেখুৱাই ভাল পায় তাৰমানে তেওঁৰ গুণকেইটা সাৰ পাই আছে এতিয়া আমাক ভাগৱতে শিক্ষা দিছে আসুৰিক গুণকেইটাক মষিমূৰ কৰি দৈৱী গুণকেইটাক যাতে আমি জাগ্ৰত কৰি ৰাখিব পাৰোঁ তেতিয়া আমি ঈশ্বৰক ভকতি কৰিব পাৰিম কৃষ্ণ জ্ঞানীৰ সাজপাৰ পৰিধান কৰি জ্ঞানীৰ সভাত বহি থাকিব পাৰে কেতিয়ালৈকে যেতিয়ালৈকে তেওঁ মুখেৰে একো নকয় বা মাত নামাতে কিমান ডাঙৰ কথা কৈছে এজন মহামূৰ্খ লোকো জ্ঞানীৰ সাজপাৰ পৰিধান কৰি জ্ঞানীৰ সভাত বহি থাকিব পাৰে যেতিয়ালৈকে তেওঁ মাত নামাতে যেতিয়াই মাতে তেতিয়াই তেওঁ কি হৈ যায় ধৰা পৰি যায় কিমান জ্ঞানী কিমান ভকত মাত মতাৰ লগে লগে এজন ব্যক্তি আমি ধৰা পৰি যাওঁ সেইকাৰণে আমাৰ ভয় লাগে আপোনালোকৰ দৰে সাধু সমস্তক আমি ভকতিৰ কথা কৈ কেনেকৈ আপোনালোকক আনন্দ দিম এয়া আমাৰ সাধ্যৰ বাহিৰত ইতৰ প্ৰাণীৰ ক্ষেত্ৰত মাতত পৰিচয় মানুহৰ ক্ষেত্ৰত আচৰণ বা ব্যৱহাৰত পৰিচয় ইতৰ প্ৰাণী এটাই যদি এই মুহূৰ্তত মণিকূটৰ পিছফালে কুলি চৰাই এজনীয়ে মাতে তাৰ শুৱলা শুৱদি কণ্ঠ মিঠা মাত মাতে আমি চাবলৈ যামনে কিহে মাতিছে আমি গম পাই গলো শুৱলা শুৱদি কণ্ঠৰ মিঠা মাতত আমি গম পাই গলো এইজনী কুলিয়ে মাতিছে আমি নোচোৱাকে গম পাই গলো কিহত গম পালো আইসকল কুলি চৰাইক কিহে কেনেকে চিনি পালো মাতত নিজে নিজে উপলব্ধি কৰি ল'ব কথাবোৰ অলপ পিছতে এইফালে নামঘৰৰ পশ্চিম ফালে চুকত ঘোঁৰা কাউৰী এজনীয়ে মাতিলে আমি চাব যামনে কিহে মাতিছে আমি গম পাই গলো এইজনী কোনে মাতিছে
ধৰা কাউৰীয়ে কিহত গম পালো ইতৰ প্ৰাণীৰ ক্ষেত্ৰত কিহত পৰিচয় হ'ল জীৱবিলাক মাতত গৰুৱে যদি হেম্বেলিয়াই আমি কোনোবা চাব যাম নে কিহে মাতিছে গম পাই গলো গাইজনীয়ে হেম্বেলাইছে পৰিচয় চাব যাব নালাগে মাতত পৰিচয় গাইজনী শকত বা নদকা হলেই যে গাভিনী তাৰ কোনো মানে নাই গাভিনীজনীও নদকা বা শকত আৰু বাজিজনীও নদকা বা শকত অজ্ঞানীজনে ভাবিব দুইজনীয়ে গাভিনী হৈছে কাৰণ দুইজনীয়ে নদকা শকত বাজিজনীও নদকা গাভিনীজনীও নদকা অজ্ঞানীজনে ভাবিব দুইজনী গায়ে গাভিনী কিন্তু জ্ঞানীজনে গম পায় গাভিনী গৰুৰ লক্ষণ বেলেগ আৰু বাজি গাইৰ লক্ষণ বেলেগ লক্ষণত ধৰা পৰি যাব শকত হলেই গাভিনী বুলি ক'ব নোৱাৰি এতিয়া মানুহৰ ক্ষেত্ৰত কিহত পৰিচয় হ'ব অকল মাতত বুলি ক'লে নুবুজাই আচাৰ আচৰণ বা ব্যৱহাৰত এজন ব্যক্তি এগৰাকী আই পৰিচিত হয় তেওঁ কিমান সাধু তেওঁৰ মাৰ্জিত গুণ নামঘৰত আমি কেনেকৈ থাকিব লাগে কিমান বিনম্ৰতাৰে থাকিব লাগে ভকতসকলৰ লগত কেনেকৈ আনন্দেৰে শ্ৰৱণ কৰিব লাগে কিমান মৌনতা অৱলম্বন কৰিব লাগে বিনয়ী ভাৱনা মাৰ্জিত বোধ শিষ্টাচাৰ জ্ঞান কিমান শিষ্টাচাৰ বজাই নামঘৰত আমি থাকিব লাগিব এই গোটেই আচৰণটোতে আমি এগৰাকী আই বা এগৰাকী বাপ জ্ঞানীজনে গম পাই যাব তেওঁ কিমানৰ ভকত আচৰণ ব্যৱহাৰত ভাগৱতে আমাক গুণগত মানদণ্ডৰ ভিত্তিত ভকত বা ভকতনী সিদ্ধান্ত দিছে কোনোবা শকত কাৰণেই ভাল ভকত এনে নহয় কোনোবা চিকচিকীয়া বগা কাৰণেই ভাল ভকত এনে নহয় আমি দাড়ি মুছ মিলমিলিয়াকে সদায় ৰাখো সেইকাৰণেই ভাল ভকত তেনে সংজ্ঞা দিয়া নাই বা আমাৰ দেউতাসকলে চুলিকেই দীঘলকে ৰাখিছো অপৰাধ বিনাশন সেই সংজ্ঞাও দিয়া নাই সংজ্ঞা দিছে গুণগত মানদণ্ডৰ ভিত্তিত এজন সাধু এজন সন্ত এজন মহন্ত এজন ভকত এজন বৈষ্ণৱ হ'ব পাৰে পাঁচটা মহাগুণ সাধু সন্ত মহন্ত ভকত বৈষ্ণৱ এই পাঁচটা মহাগুণৰ এটা গুণো যদি আমাৰ গাত থাকে প্ৰভুসকল আইসকল সেই জীৱটো তৰি যাব তেওঁ আদৰণীয় সমাজৰ প্ৰিয় পাত্ৰ সমাজৰ প্ৰিয় ভাজন স্নেহ ভাজন বৰেণ্য পাত্ৰ হ'ব এটা গুণ যদি আমাৰ গাত থাকে পাঁচটা গুণেই মহাগুণেই যাৰ গাত থাকে কলি যুগত সাধু সন্ত মহন্ত ভকত বৈষ্ণৱ এই পাঁচটা মহাগুণেই যাৰ গাত থাকিব তেওঁ ঈশ্বৰ তুল্য হ'ব বুলি কৈছে ভাগৱতে তেওঁ ঈশ্বৰ সদৃশ ঈশ্বৰক যেনেকৈ সেৱা পূজা কৰে সেইজন মহাসাধু সেইজন মহামহন্তক তেনেকৈ সেৱা কৰিব জাতিগত মহন্তৰ ওপৰত জাতিগত গোসাঁইৰ ওপৰত ভাগৱতে ব্যাখ্যা দিয়া নাই প্ৰভু ব্যাখ্যা দিছে গুণগত মহন্ত সমাজে পাতি দিয়া মহন্তৰ ওপৰত ভাগৱতে ব্যাখ্যা দিয়া নাই গুণৰ মহন্ত যিজন হ'ব পাৰে গুণৰ গোস্বামী যিজন হ'ব পাৰে গুণগত
নশ্বৰ দেহ পঞ্চভূতি নৰদেহ এদিন পঞ্চমহাভূতত বিলীন হৈ যাব। ভাল বেয়া পাপ পুণ্য দুটাৰ এটা ৰখি যাব সংসাৰত। অমুকা ঢুকাল নহয় সমাজে কান্দে আয়ৈ দেহি অমুকা বাপ ইমান গুণী জ্ঞানী ভকত আছিল, ইমান পৰোপকাৰী ভকত আছিল, ইমান সমাজ উপকাৰী ভকত আছিল, ইমান শুভ চিন্তনৰ ভকত আছিল, সমাজে চকুলো নিগৰাই গুণ হোৱৰে নৰদেহৰ মৃত্যু আছে, গুণৰ মৃত্যু নাই। যাৰ কাৰণে আজিও আমাৰ মাজত শংকৰদেৱ মাধৱদেৱ নৰদেহাত নাই। নৰদেহাত আছে জানো? নাই। কিন্তু শংকৰদেৱ মাধৱদেৱৰ মৃত্যু হৈছে জানো? যিমানেই সময় বাগৰিছে, যিমানেই সমাজ ব্যৱস্থা আগবাঢ়ি গৈছে, সিমানেই জনসমাজত, সিমানেই জনমানসত শংকৰদেৱ মাধৱদেৱ উজ্জ্বলি উঠিছে। কিহৰ কাৰণে? গুণগত মানদণ্ড থকাৰ কাৰণে, অৰ্থাৎ মৃত্যু নোহোৱাৰ কাৰণে। গুণৰ মৃত্যু নাই, দেহৰ মৃত্যু আছে। ভকতসকল আমি গুণী হ'ব লাগে। ভাগৱতে কৈছে কেৱল গুণী হোৱা, সত্য শৌচ ক্ষমা দয়া শৰণ লওঁতেই আমাক উপদেশী গুৰুৱে যি চাৰিটা মহাগুণ, ধৰ্মৰ চাৰি চৰণ সত্য শৌচ ক্ষমা দয়া আমাক বুজাই দিছে। সত্য পথত থাকিবা, সত্যৰ পৰা বিচলিত নহবা। ডিঙি কটা যাব পাৰে, ডিঙি কটা যাব পাৰে, তথাপি সত্যৰ অপলাপ নকৰিবা। শৰণত আমাক কৈছে শৌচ সদাচাৰ। ভকতজন সদায় সদাচাৰত থাকিব লাগে। সদাচাৰ ভকতি